ইমান সময় নাথাকিব আপোনাৰ একদম ডাঙৰ ডাঙৰ ভলিউমৰ গীতা ভগৱতৰ নিচিনা পঢ়িবৰ কাৰণে। গতিকে আপুনি এটা কাম কৰক, এইটো শ্বৰ্ট কৰক আৰু এটা টাইম দিলে। চবেই গ'ল, কষ্ট কৰি লিখিছিলে ডাঙৰ ডাঙৰ, এতিয়া শ্বৰ্ট কৰিব লাগিব। বহুত কষ্ট কৰি ইহঁতে শ্বৰ্ট কৰিলে, আকৌ লৈ আহিল আৰু আগবঢ়ে চালে। পিছত ক'লে ইমানো পঢ়িবলৈ সময় নাথাকিব। আজিকালি হয় নহয়, পঢ়িবলৈ দিলে ল'ৰা ছোৱালীবিলাকে যিসকলে স্কুল কলেজ ইউনিভাৰ্চিটি টেক্সট বুক নপঢ়ে, বাকী বস্তুবিলাকতো ইমান হ'লেও পঢ়িব টান পায়। সেই মই নপঢ়োঁ এনেকুৱা থাকে। গতিকে আকবৰে এই কথাটো ভাবিছিলে যে ইহঁতৰ সময় নাথাকিব। এতিয়াতো আৰু মোবাইল আহিল, কিবা আহিল, অলপ চালে হৈ যায়। পিছত কি হ'ল, আকবৰে ক'লে যে আৰু শ্বৰ্ট কৰক। চবেই হাত উঠালে যে আৰু আমি শ্বৰ্ট কৰিব নোৱাৰোঁ। ইমান কষ্ট কৰি দীঘলকৈ লিখিছিলোঁ এই উপদেশটো, আপুনি এতিয়া শ্বৰ্ট কৰিব দিছে। কেনেকৈ কৰিম শ্বৰ্ট? ইমান ভাল ভাল শব্দ আমি কেনেকৈ কাটিম? চব উপদেশমূলক শব্দ। মদ নাখাবা, ভাং নাখাবা, জুৱা নেখেলিবা, বেয়া কামত নাযাবা, চব লিখিছে ইহঁতে। যে ভালকৈ পঢ়িবা, ষ্টাডি কৰিবা, ধৰ্ম কৰিবা, কৰ্ম কৰিবা, চব লিখিছে। মই কেনেকৈ কাটিম এইটো? কোনো কাটিব নোৱাৰিলে। তো চবেই হাত উঠালে। পিছত বীৰবলে ক'লে যে মহাৰাজ মই একবাৰ ট্ৰাই কৰোঁ। তো বীৰবলে গৈ পেলাই ট্ৰাই কৰিলে। কৰি এটা ডেট হ'ল। চবেই আহিল, বীৰবলো আহিল। আহি পেলাই বীৰবলে এটা খামত দি দিলে, খামত ভৰাই, সৰুকৈ খামত ভৰাই পেলাই মহাৰাজক দি দিছে। বাকীবিলাকতো নোৱাৰিলে। তো বীৰবলৰ এই খামত কি লিখা আছিলে? এই বীৰবলৰ খামত লিখা আছিলে, অহাকালি তুমি এসাঁজ ভাত এনে নাপাবা। অহাকালি আহি থকা দিনত এসাঁজ ভাত তুমি এনে নাপাবা বুলি কেনে। কথাটো বুজিছানে? পৃথিৱীখন এনেকা হৈ গৈ আছে। আজি গাঁৱত আমি ফিল নকৰোঁ। গাঁৱত কি, ঘৰত কাৰোবাৰ লগত কাজিয়া লাগছে, মামাৰ ঘৰত খাম, খুৰাৰ ঘৰত খাম, দাদাৰ ঘৰত খাম, বন্ধুৰ ঘৰত খাম, এক সপ্তাহ নাহোঁ যা ঘৰত, মাছ মাংস চবে খুৱাব। টাউনতো এইটো নহয়। এতিয়া ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিবিলাকতো এইটো নহয়। 9-10 পঢ়া ল'ৰা ছোৱালীও ইনকাম কৰা আৰম্ভ কৰি দিয়ে বোলে। তো আমিহে নাজানো। আমাৰ বহুত ডাঙৰ হোৱালৈকে, মাক দেউতাকৰ চৌকা চলি থকালৈকে আমাৰ একো টেনশ্যনে নাই আৰু, বিন্দাছ। তো এই কথাটো কৈ গ'ল এই সময়ত। আৰু আজি মই চবকো ক'ব বিচাৰিছোঁ, কৰ্ম কৰিবা। মানুহৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য নিজকে সুধি থকা যে মোক ঈশ্বৰে কিয় জন্ম দিছে পৃথিৱীত, মোক কিবা এটা কাম দিছে, বুজিছেনে? এই কামটো নিজে বিচাৰি ল'ব লাগিব। সেইটো ৰাজনীতি হ'ব পাৰে, সমাজ সেৱা হ'ব পাৰে, গায়ক হ'ব পাৰে, কিবা খেতিয়ক হ'ব পাৰে, বিজনেছমেন হ'ব পাৰে, পলিটিচিয়ান হ'ব পাৰে, নেতা হ'ব পাৰে, কিবা এটা হ'ব পাৰে। কিন্তু সেইটো বিচাৰি ওলাই ল'ব লাগিব। ময়ো কেতিয়াবা নিজকে প্ৰশ্ন কৰি থাকোঁ, মই সেই কথা কৈ কিমান দিন চলিম আৰু বুলি কেনে। 30 বছৰমান কথা কৈয়ে চলি আছোঁ এতিয়া সেইকাৰণে চবে কাম কৰিবা, কৰ্ম কৰিবা আৰু মগজটো ঠিক কৰি ৰাখিবা। ৰাজনীতি কৰা মানে অলপ আগতে কোৱাৰ নিচিনা আমি ক'ৰবাত জমা হৈ খানা খাম, মদ খাম, ভাং খাম, কিবা বেলেগ কথা পাতিম ন। আমি চবে কাম কৰিব লাগিব, পৰিৱৰ্তনৰ কাৰণে কাম কৰিব লাগিব, বুজিছেনে? পৃথিৱীত আমি একবাৰেই জন্ম লৈছোঁ। তাত আপোনাৰ মা দেউতাক কোনো চিনি নাপালে, মৰি গ'ল। মোৰ আগত মোৰ কিমান জেনেৰেশ্যন আছিলে, কোনো চিনি নাপালে। মই যেতিয়া প্ৰথম হাৱাই জাহাজত উঠিছিলোঁ 2003, তেতিয়া মই এটা কবিতা লিখিছিলোঁ এই ফ্লাইটৰ ওপৰত। চাহাৰা ফ্লাইট আছিল তেতিয়া। মই যেতিয়া NCCত আছিলোঁ, প্ৰথম আৰৱ সাগৰত গা ধুইছিলোঁ 1997ত। NCC কেম্পত যাওঁতে গোৱাত ট্ৰেকিঙলৈ গৈছিলোঁ 18 days। তাত এৰেবিয়ান চিত আমি গা ধুইছিলোঁ। সিদিনাও মই ৰাতি হোল নাইট মই টোপনি যোৱা নাছিলোঁ। সাগৰ পাৰতে শুবলৈ দিছিলে, মই সাগৰটো হোল নাইট চাই আছিলোঁ। আৰু তেতিয়া মোৰ মনত পৰি আছিলে, মোৰ মা দেউতা কিমান জেনেৰেশ্যন মৰি গ'ল, সাগৰত গা ধুব পোৱা নাই। আই এম দ্য ফাৰ্ষ্ট জেনেৰেশ্যন যোনে সাগৰত গা ধুইছে। ময়ে ফাৰ্ষ্ট জেনেৰেশ্যন যোনে ফ্লাইটত উঠিবলৈ পাইছে। চ' মোৰ বহুত এজন বাইদেউ ঢুকালে, বহুত হয়তো মোৰ ঘৰৰ পৰিয়ালৰ মানুহে চিৰাখানাও দেখা নাই, বুজিছেনে? ব্ৰহ্মপুত্ৰ ব্ৰিজতো উঠি পোৱা নাই। তো আমি জীৱনটো অলপ চেষ্টা কৰক যে আমি বহুত নতুন কাম কৰিব লাগিব। মোক কিবা এটা দায়িত্ব দিছে, এই কামটো কৰিব লাগিব। তুমি ক'লা হ'ব পাৰে, বগা হ'ব পাৰে, ওখ হ'ব পাৰে, চাপৰ হ'ব পাৰে, দুৰ্বল হ'ব পাৰে, শক্তিশালী হ'ব পাৰে, এনিথিং। বাট তোমাৰ কাৰণে কিবা এটা কাম দিছে, এই কামটো বিচাৰি ল'বা। এই নিৰ্বাচনৰ পিছত যেতিয়া ইউথ কনফাৰেন্স পাতিম, তাত আমি চবে কথা পাতিম আৰু
ডিচিশ্যন ল'ম মই 10টা কাম দিব বিচাৰিছোঁ যুৱকসকলক বিটিআৰত যোনে গভৰ্ণমেণ্ট চাকৰি কৰিব যেতিয়া চাকৰি পাব গুচি যাব যেতিয়া কিবা এটা ব্যৱসায় কৰিব ভাল ব্যৱসায় বিজনেছমেন হ'ব সি নিজে কৰিব বাট যেতিয়ালৈকে যুৱকসকলে আমাৰ লগত থাকিব যুৱকসকলে যাতে এনে বহি থাকি ব্ৰেইনটো নষ্ট নহয় বৰিং নহয় মই 10টা কাম ওলাই দিব বিচাৰিছোঁ আৰু সেই 10টা কামত সবে এংগেজ হ'ব পাৰিব নিজৰ চইচৰ কাম মই সিলেক্ট কৰি নিদিওঁ মোৰ তাত বহুত ল'ৰাবিলাক আহে MA পাছ BA পাছ ছাৰ কিবা এটা দিয়ক না কিবা এটা কৰি দিয়ক না বুলি মই তেতিয়া সুধো তুমি কি কৰিব মন গৈছা সেইটো মোক কোৱা মই এইটোকে কৰি দিম গভৰ্ণমেণ্ট চাকৰিটো ওলাইহে দিব পাৰিম বাকী কাম তুমি কি কৰিবা যি ইচ্ছা তাকে কোৱা মই তাকে কৰি দিব পাৰোঁ কাৰণটো কি কেৰিয়াৰটো যিকোনো হ'ব পাৰে চুলি কাটা নাপিতজন যদি ভাল চুলি কাটে ইয়াৰো বহুত ইনকাম হয়নে মাংস বিক্ৰী কৰাজন মাটিত বহি বিক্ৰী কৰি থাকে তাৰ ওচৰত ধুনীয়া দোকান এটা দি দিয়াচোন চাফা আইনা চাইনা দি মাংস কাটা কালি তোমাৰ মাংসটো চবে কিনিব মাছ বিক্ৰী কৰাজন লেতেৰা পেৰেটা মাটিত প্লাষ্টিক পাৰি মাছ বিক্ৰী কৰি থাকে তুমি কালি তাৰ ওচৰত এটা মাছ দোকান দি দিয়া সুন্দৰ তোমাৰটোৱে চবে কিনিব কাৰণ আমি নতুন বস্তু বিচাৰোঁ আমাৰ সময়তে প্ৰথম আমি লং পেণ্ট পিন্ধিব শিকিলে লং পেণ্টবিলাক তলৰ ফালে বহল আছিল আমাৰ লাজ লাগিছিল ইয়াৰ কেইদিনমান পিছত লং পেণ্টটো সমান হৈ গ'ল তলে ওপৰে সমান ইয়াৰ কেইদিনমান পিছত তলৰ ফালে একদম সৰু হৈ গ'ল ওপৰৰ ফালে মস্ত ডাঙৰ হৈ গ'ল এইটো বেগী বুলি ক'লে মানে বেগী লং পেণ্ট চুইটাৰবিলাকত নৰ্মেল পিন্ধিছিলোঁ 2 দিন পিছত এনেকুৱা হৈ গ'ল চুইটাৰবিলাক এনেকুৱা হাতটো থাকিব লাগে মিথুনে পিন্ধিছে যে চুলিবিলাক একবাৰ একদম দীঘল ইফালে আহে কেইবাৰ পিছলত যায় কোনোবা আৰু খুৰাই লয় কোনোবা এনেকুৱা চিন কৰি লয় বেলেগ আৰু চোলাবিলাক আমি ভাল পিন্ধিলোঁ 2 দিনৰ পিছত এনেকুৱা হ'ল চোলাৰ চিলাইটো উল্টা হৈ গ'ল উল্টা হ'লেহে ভাল পায় আগতে লং পেণ্টবিলাক খুব ডিচিপ্লিন পিন্ধিছিলে এতিয়া যিমান লং পেণ্টটোত কাটা থাকে ইমান দামী লং পেণ্ট কাটা থাকিলে গম পাবি দামী লং পেণ্ট পিন্ধিছে চাওকচোন কাটি পিন্ধা লং পেণ্টটোহে ভাল পায় কি মানুহৰ মানে এইকাৰণে এক্সপ্ল'ৰ কৰিব লাগে ইনোভেশ্যনটো চাব লাগে এনিথিং যি কৰা এনিথিং খেতিৰ নতুন আইডিয়া আহিছে আৰু কি আছে আমাৰ ইয়াতহে মানুহবিলাকে কামৰ ওপৰত মানুহক সন্মান দিয়ে ই মাষ্টৰ বাবু চেলুট এই ইঞ্জিনিয়াৰ চেলুট ই অমুক কিন্তু এই খেতিয়কজন এতিয়া খেতিয়ক বুলি আৰু পৃথিৱীৰ মানুহ নকয় দেই প্ৰডিউচাৰ বুলি কয় এই আমি খেতিয়ক বুলি ঘৃণা কৰিছিলোঁ ই খেতিয়ক হয় বুলি কেনে খেতি নকৰিলেতো খাবাই নাপাম না আমাক কোনোবাই বুজাই দিলে জেণ্টেলমেন কাক কয় ব্ৰিটিছসকলে বুজাই থৈ গ'ল যোনে কোট টাই পিন্ধে একদম ভাল চুট বুট থাকে হি ইজ দ্য জেণ্টেলমেন দেউতা খেতিয়কজনো জেণ্টেলমেন ভাল মানুহজনে জেণ্টেলমেন সি যদি চুট বুট পিন্ধি কোট টাই পিন্ধি হয়নে মানুহক বেয়া ব্যৱহাৰ কৰে চুৰ কৰে কৰাপশ্যন কৰে বেয়া কাম কৰে সি জেণ্টেলমেন হ'ব নেকি সেইটো জেণ্টেলমেন নহ'ব নহয় মহাত্মা গান্ধীয়ে সেই সময়ৰ বেৰিষ্টাৰ আছিলে আধা ড্ৰেছ পিন্ধি ভাৰতখন কি স্বাধীন কৰি থৈ গ'ল জাতিৰ পিতা হ'ল এতিয়া বিশ্বই মানে নন ভাইলেণ্ট গুৰু বুলি মানিছে তেখেত কি জেণ্টেলমেন নাছিলে নেকি তো সেইকাৰণে আমাক কিছুমান কথা শিকাই থৈ গৈছে এইবিলাক উল্টা পুল্টা কথা এতিয়া নিজকে ব্ৰেইনটো কামত লগাওক ক্ৰিয়েটিভ ইনোভেটিভ হাৰ্ড ৱৰ্কিং আৰু চবৰে ড্ৰিম এণ্ড ভিজন এণ্ড মিছন থাকিব লাগিব চবৰে আৰু চবে মোৰ লগত ফ্ৰীলি কথা পাতিব পাৰিব একদিনতে ইমান নহয় আমি মাজে কথা পাতিম ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ বহুত ইউথ আহিছে এতিয়া ময়ো সেইটোকে বিচাৰি আহিছিলোঁ কাৰণ যোৱা 20টা বছৰ যুৱকসকলৰ মাজতে আছিলোঁ এতিয়া আকৌ পলিটিক্সত আহি মোৰ অলপ চিন্তা হৈছিলে যে অলপ বেলেগ দুনিয়াত যাব লাগিব নেকি কিন্তু যেতিয়া যুৱ বন্ধুসকলক দেখা পালোঁ এতিয়া ভাবিলোঁ যে মই কিবা এটা চেঞ্জ কৰিব পাৰিম চেঞ্জ কৰিব লাগিলে ইউথসকলক লাগিব কাৰণ আপোনালোকে অহা 30 বছৰ এক্টিভ হৈ থাকিব যিসকলে আজি 60 বছৰ হ'ল 70 বছৰ হ'ল তেখেতসকলেতো নিজৰ কামটো কৰিলে তেখেতসকলে আমাৰ উপদেষ্টা হ'ব কিন্তু কিবা এটা যদি শক্তিৰ কাম কৰিব লাগে বল দিয়া কাম কৰিব লাগে এনাৰ্জেটিক কাম কৰিব লাগে কিবা এটা চেঞ্জ কৰিব লাগে চেঞ্জ মেকাৰটো হ'ল আমাৰ ইউথসকল মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি জইনিং হ'ব ইয়াৰ পিছত চবে মেম্বাৰ হ'ব অহা একদিন পিছত আৰু ইলেকশ্যন ভোট আছে চবে ওদালগুৰি দৰঙত ভোট দিব লাগিব আৰু এই নিৰ্বাচনটো মই নিজে যোৱা বহুত বছৰ MLA মন্ত্ৰীৰ পিছে দৌৰ টু দৌৰ গৈছোঁ আৰু সেই সময়ত মই বুজিছোঁ দেশত ভাল নেতা লাগে আপুনি লগ পাইছে না নাই এইটো ডাঙৰ কথা নহয় আজি মোক BTCৰ মানুহ চবে 35 লাখ মানুহে লগ নাপাবও পাৰে কিন্তু মই BTCৰ 35 লাখ মানুহৰ কথাটো চিন্তা কৰিব লাগিব
মোৰ ব্ৰেইনত এই লেবৰেটৰীত 35 লাখ মানুহৰ চিন্তাটো মোৰ তাত থাকিব লাগিব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে বিৰোধীয়ে কি ক'লে তেখেতক বহুত বেয়াকৈ ক'লে। আজি প্ৰুফ কৰি দিলে যে ভাৰতৰ ইকনমিক পজিশ্যনটো 11 নম্বৰৰ পৰা 5th পজিশ্যনত লৈ আহিলে, যিটো নেকি কোনোদিনে সম্ভৱ নাছিলে। এতিয়া তেখেতে ট্ৰাই কৰিছে যে 5 বিলিয়ন কাণ্ট্ৰি বনাবৰ কাৰণে, আৰু অহা 27ৰ পিছত 3 বিলিয়নলৈকে যাব, 26ৰ পিছত 3 বিলিয়নলৈকে যোৱাৰ কাৰণে তেখেতে এটা মিছন লৈছে। মেক ইন ইণ্ডিয়া, বহুতে ক'লে যে কি মেক ইন ইণ্ডিয়া হ'ব। সৰু সৰু মেচিনবিলাকো আমি বাহিৰৰ পৰা আনিব লগা হৈছিলে। এতিয়া ডাঙৰ ডাঙৰ মেচিনবিলাকো ইণ্ডিয়াই বনায়। আমি গৌৰৱ ফিল কৰিছোঁ। আমাৰ দেশখন শক্তিশালী কৰিছে, আৰ্মিৰ ক্ষেত্ৰত, ডিফেন্সৰ ক্ষেত্ৰত শক্তিশালী কৰিছে। আমাৰ ডিফেন্স মেকানিজিমটো টেকন'লজি দি এতিয়া হাইটেক কৰিছে, ড্ৰোন আনিছে, কিবা আনিছে, এইবিলাক চব কৰিছে। আৰু ইয়াৰ এট দ্য ছেম টাইম দেশখন পিচফুল কৰিবলৈ চেষ্টা কৰিছে। এটা সময়ত প্ৰধানমন্ত্ৰী বুলি ক'লে বহুত দিনৰ মূৰত আমি কেতিয়াবা লালকিল্লাত ভাষণ দিয়া, মানে ইয়াত ভাষণ দিয়া দেখা পাওঁ, ৰাজঘাটত ক'ৰবাত ভাষণ দিয়া। আমাৰবিলাকত প্ৰধানমন্ত্ৰী কেতিয়াবা নিৰ্বাচনতহে একবাৰ আহে। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী 27 টাইমছ অসমত আহিলে দায়িত্ব লোৱাৰ পিছত। আপুনি ভাবিব পাৰেনে এনেকুৱা পৰিৱৰ্তন? গতিকে এই পৰিৱৰ্তনটো ধৰি ৰাখিব লাগিব। কোনোবাই আজি বিজেপি কৰিছে, কোনোবাই বিজেপি কৰা নাই। আমি UPPL কৰিছোঁ। আজি আমি পদুমফুলত ভোট দিব ওলাইছোঁ, কাৰণ আমিতো ট্ৰেক্টৰত ভোট দি আমিতো প্ৰধানমন্ত্ৰী হ'ব নোৱাৰোঁ। প্ৰধানমন্ত্ৰী আমি বনাব লাগিব। গতিকে আমি ট্ৰেক্টৰত ভোট দিম। কোকৰাঝাৰত আমাৰ এজন কেণ্ডিডেট, যিয়ে নেকি আমাৰ ভইচটো দিল্লীলৈ লৈ যাব, আমাৰ ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই। আৰু লগতে ইয়াত আমি ভোট দিম প্ৰধানমন্ত্ৰীক শক্তিশালী কৰাৰ কাৰণে। গতিকে আজি কোনোবাই ক'ব পাৰে কি পাব কি নাপায়, MP ক লগ নাপাব, অমুক লগ নাপাব। সকলো MP ক লগ পোৱাৰ দৰকাৰ নাই। ভাৰতৰ 140 কোটি মানুহৰ ভিতৰত 543 জন মানুহ চিলেকশ্যন হৈ পেলাই যাই পেলাই দিল্লীত বহিব, আৰু ইহঁতে আমাৰ কাৰণে পলিচি বনাব, আৰু সেই পলিচিটো আমাৰ ইয়াত আহিব। গতিকে এই গোটেই কথাটো চবে পঢ়া পাতি কৰা চবে জানে। আমি এটা চিন্তা লৈ কাম কৰিব লাগিব। অহাকালি এদিন আছে লাষ্ট কেম্পিং, আৰু নেক্সট আৰু এদিন আছে। মই চবকো দায়িত্ব দিছোঁ, ইয়াত যিখিনি ইউথ আছে চবে আৰু নিজৰ লগতে এটা ভাতটো বাঢ়াই দিয়ক অহা 2 দিনত। পাৰিবনে নাই? এটা ভোট বাঢ়াব পাৰিবনে নাই? মুনছে ভোট বাঢ়াই না নাই? এটা টাস্ক লচোন চবে, এটা এছাইনমেণ্ট দিলোঁ, এটা ভাত বাঢ়ালি হ'ল, আৰু দিন নাই। 2 দিন যিহেতু হাতত আছে, চবে আৰু দুটা ভোট বাঢ়ক। LIC এজেণ্ট হ'বলৈ মই এজেণ্ট হৈ পোৱা নাই, বন্ধুবিলাক হৈছিলে। তাতে কি শিকায়? মৰা মানুহে 4টা মানুহ গোটাব পাৰে, জিন্দা মানুহে 4টা মানুহ গোটাব নোৱাৰে নেকি? মানুহটো মৰি গ'ল, সি আৰু 4টা মানুহ গোটাব পাৰে, তাৰমানে তাক কান্দত নিব লাগিলে 4জন লাগিবই না। গতিকে জিন্দা মানুহবিলাকে কিয় নোৱাৰে? মই চবকো দায়িত্ব দিলোঁ, এই 2 দিনত আৰু এটা ভোট বাঢ়াব লাগে। থেংক ইউ।